কৃষ্ণ উদ্ধৱ সংবাদ। এই যে কৃষ্ণ উদ্ধৱ সংবাদ এয়া শিৰোনামা, এই শিৰোনামাটোৱে আমাৰ তাৎপৰ্য বহন কৰিছে। এতিয়া অধ্যায়ৰ মাজত ওলাব কৃষ্ণ ভগৱন্তৰ দৈৱকী বসুদেৱৰ মাধ্যমেৰে পূৰ্ণ ব্ৰহ্ম প্ৰভু ভগৱন্তই সাকাৰ ৰূপত পৃথিৱীত অৱতৰণ কৰিছিলে। এই অৱতৰণৰ শেষ পৰ্যায়ৰ কথা এইখিনি, বৰ দুখৰ কথা। আমি গম নোপোৱাকৈ আৱেগিক হৈ যাওঁ, এইটো আমাৰ বেয়া লক্ষণ। এতিয়া যিমান দুখৰ অধ্যায়, আমি তেনেকুৱা অৱস্থালৈ গুচি যাম, গম নাপাওঁ, আপোনালোকে ক্ষমা কৰিব। এতিয়া এই কৃষ্ণই ধৰাধামত 40 বছৰ থাকিল, তেওঁ কত লীলা কৰিলে, শান্তক পালন, দুষ্টক দমন কৰিলে, কৰি এতিয়া তেওঁ বৈকুণ্ঠলৈ যাব। আৰু বৈকুণ্ঠলৈ যোৱা আগমুহূৰ্তৰে কথাখিনি উদ্ধৱৰ লগত তাৰমানে লাইভ টেলিকাষ্ট হ'ব দেই। এইখিনি তাৰমানে এতিয়া আমাৰ মিডিয়াই যেনেকৈ লাইভ টেলিকাষ্ট চলি আছে বুলি কয়, আমাৰো ঠিক তেনেকুৱা অধ্যায় এইটো, এই অধ্যায়কেইটা। গতিকে ইয়াতে কি কৈছে, নিগদতি শোক কথা অনন্তৰে শুনা নিপ পৰীক্ষিত, পৰম ভকত উদ্ধৱে বুলিলা কৃষ্ণৰে হব ইংগিত। এই যেতিয়া কৃষ্ণই উদ্ধৱক কিছুমান কথা কৈছে, আগৰ অধ্যায়টোৰ পৰা তত্ত্বখিনি আহি আছে। তাৰমানে কৃষ্ণই উদ্ধৱক যিখিনি দিহা পৰামৰ্শ দিছে, যিখিনি কথা কৈছে, এই কথাখিনিৰ পৰা উদ্ধৱ মহন্তই বুজিব পাৰিছে যে ঘটনা এটা কিবা এটা হ'ব। কিন্তু ঘটনাটো সৰু নহয়। ঘটনাটো কি হ'ব, এওঁ যিবিলাক কৰ্ম কৰি আছে, এই কৰ্মবিলাকৰ পৰা তেওঁ গম পাইছে, তাৰমানে এওঁ মনুষ্য জন্মটো এতিয়া সম্বৰণ কৰিব, এওঁ এতিয়া বৈকুণ্ঠলৈ যাব। সেই যে তেওঁ বৈকুণ্ঠলৈ যাব, এতিয়া উদ্ধৱৰ দুখে নদন বদন হৈছে। উদ্ধৱে এতিয়া কৈছে, হা কৃষ্ণ স্বামী বুলন্তে লোটক, নয়নৰ পৰা পৰে শৰীৰ লোটকে অগনি উধাই, মনে মহামৰ্মস্বৰে। কৃষ্ণই যি কাৰুকাৰ্য লীলা দেখিছে, দেখি কৃষ্ণই নকওঁতে উদ্ধৱৰ হৃদয় গলি গৈছে। আৰু উদ্ধৱে গম নোপোৱাকৈ তেওঁ চকুৰ লোটকে গোটেই সৰ্বশৰীৰ তিয়াই পেলাইছে। কিয় তিয়াইছে আমি পিছত পাম। যে তেজীয়া নিশ্বাস চাপিলন্ত পাশ, সন্তাপে আকুল ভাৱ, বিৰল থানত পৰি প্ৰণামিলা, শিৰে পৰশিয়া পাৱ। বিৰল স্থানত, নিজান থানত কৃষ্ণক খুব সুন্দৰকৈ উদ্ধৱে এই কথাখিনি এতিয়া অৱতাৰণা কৰিব। কি কৰিব আমি পদৰ মাজলৈ যাম। এতিয়া বাস্তৱ জীৱনত আমি উদ্ধৱৰ জেগাত যদি আমি আজি ইয়াত বহি নলওঁ, উদ্ধৱৰ দৰে যদি আমি মানে বেগ পিবলৈ ইচ্ছা নকৰোঁ, তেতিয়াহ'লে আজিৰ কথাখিনি আমাক ইমান আনন্দ নিদিব। জ্ঞান উদ্ভৱ হ'ব লাগিব, উদ্ধৱৰ দৰে জিজ্ঞাসা কৰিব লাগিব, তেতিয়াহে আমি ইয়াৰ পৰা কৃতাৰ্থ হ'ম। গতিকে ইয়াৰ পিছৰখিনিলৈ যাওঁ। বিৰল স্থানত আমিও প্ৰণাম জনাওঁ। উদ্ধৱে যেনেকৈ এয়া বিৰল স্থানত প্ৰভু ভগৱন্তক প্ৰণাম জনাইছে, আমাৰ বিৰল স্থানখন গুৰু আসন। আমি গুৰু আসনত যেতিয়া সেৱা কৰিবলৈ যাওঁ, তেতিয়া আমাৰ কি হয়, চিন্তা ভাৱনা কৰিবলৈ যেন সুন্দৰ জেগা, সেইকণহে আমাৰ এনেকুৱাহে হয়। আপোনাৰ খবৰ চাগে ভাল হয়, মোৰ নহয়। কিয় বা নহয়, ইটো ভাৱনাই আহি জুমুৰি মাৰিব, সিটো ভাৱনাই আহি জুমুৰি মাৰিব। প্ৰভুৰ ৰূপ দেখোঁনে, কিন্তু মনে কিবাহে দেখুৱায়। কিন্তু সদায় কিবাটো দেখি থাকিমনে বাৰু প্ৰভু সমস্ত? যি দেখিব লাগে তাক দেখিবলৈ আমি এইকেইটাই দিন, এইকেইটা দিনতে যদি চেষ্টা নকৰোঁ, এইকেইটা দিনতে যদি আমি অহোপুৰুষাৰ্থ নকৰোঁ, ইফালে আৰু আমাৰ সময় নাই। ক'ত যাব লাগে সেইটো হৰিয়ে নিৰ্ধাৰণ কৰিব, নিজে গমেই নাপাম। মায়াত হাবু ডাবু খাই আছোঁ। উপজা মাত্ৰকেই আমাৰ ভাগৱতে কৈছে, উদ্বোধক প্ৰভুগৰাকীয়ে কৈছে, উপজা লগে লগে হৰিৰ মায়াত আমি বন্দী হৈ যাওঁ, আৰু মৃত্যু চকু নুমুদালৈকে আমি মায়াৰ পৰা তৰণি নাপাওঁ। গতিকে মায়াই আমাক এইবিলাক লতিঘটি কৰে, কিন্তু মায়াৰ হাত সাৰিবলৈ উপায় দিছে। ইয়াতো পাম উপায়বিলাক। সংসাৰ তৰিতে ইচ্ছা আছে যাৰ, কৰিও হৰি কীৰ্তন, পৰম নিৰ্মল গতি পাইবা সুখে, চিন্দিও কৰ্মবন্ধন। গতিকে কৰ্মবন্ধন চিঙা উপায়টো
নানা ভাৱনাই জুমুৰি মাৰি মোক মায়াৰ পৰ্দাখনে ঈশ্বৰক দেখিব নিদিয়া শকতিটো কোনে নিৰ্মূল কৰিব? পৰম নিৰ্মল গতি কেনেকৈ পাম? নামঘোষা জোকাই কৈ দিছে। কি ক'লে? যে কেৱল হৰি কীৰ্তন। আৰু হৰি কীৰ্তনৰ মহিমা কিমান আমি পাম আলোচনা কৰিম, পদবন্ধে যাম। কৃষ্ণ বাপগৰাকীয়ে প্ৰশ্ন অৱতাৰণা কৰিছে। শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। উৎকৃষ্ট প্ৰশ্নকৰ্তাজনৰ মুখত উত্তৰ থাকে, এইটো একেবাৰে ধ্ৰুৱ সত্য। আৰু এনেকৈ খুট মাৰি দিলে ভাল লাগে, যদিও নাজানো তথাপিও আলোচনা কৰিবলৈ ভাল লাগে। ভাগৱতৰ 10 লক্ষণ আছে। বাপগৰাকীৰ প্ৰশ্নত এইটো উত্থাপন হৈ গ'ল। 10 লক্ষণৰ কথা নক'লেও হ'ব, নহয়নে? সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মমন্তৰ, ঈশানু কথা, আত্মনিবেদন, এনেকৈ দুটা এটা পাহৰিবও পাৰোঁ। মুক্তি, আশ্ৰয়, হয় 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 দেই, ভাল কথা। আমাৰ ভাগৱত আৰম্ভণিৰ পৰা শেষলৈকে এই 12 স্কন্ধ। 12 স্কন্ধৰে আমাৰ প্ৰথম অধ্যায়, প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, ইয়াতে ভাগৱতৰ প্ৰস্তাৱনা। তাৰপিছত দ্বিতীয় অধ্যায়ত ভাগৱত খোল খাইছে ধুনীয়াকৈ, কলি নিগ্ৰহ, ভাগৱতৰ ধৰ্ম কথা গোটেইখিনি তাত খোলা খাইছে সুন্দৰকৈ। তৃতীয় স্কন্ধত আমাৰ পৃথিৱীৰ সৃষ্টি মানে আমি জীৱবিলাকৰ সৃষ্টি। তাত গোটেই সুন্দৰ অনাদি পাতনৰ এই গোটেই সুন্দৰ অধ্যায়খিনি, বহুত জটিলতাও আছে। এয়া আপোনাৰ সবে জানে, আপোনাৰ সবৰ সমানে সমানে আমিও যৎকিঞ্চিত জানো। সেইখিনি আমি তালৈকে নোসোমাওঁ, ক্ৰমান্বয়ে এনেকৈ আহিম, কাৰণ একাদশৰ আমাৰ মুক্তিৰ কথাটো বাপে অৱতাৰণা কৰিছে। তাৰপিছত চতুৰ্থ স্কন্ধ, আমাৰ পঞ্চম স্কন্ধ, ষষ্ঠ স্কন্ধ, সপ্তম স্কন্ধ, নৱম স্কন্ধ, ইয়াত নানা কাহিনী, উপকাহিনী, আখ্যান উপাখ্যানে ভৰা। আখ্যান উপাখ্যানবোৰ গুৰুজনে কেলৈ আনিছে, তাৰ অন্তৰ্নিহিত কথা আছে। আখ্যান উপাখ্যানবোৰ মাজেৰে আমাক উপদেশ দেখুৱাইছে, আৰ্হি দেখুৱাইছে, আৰু আমাৰ ভক্তিতত্ত্ব কথাবিলাক আমাক মানে চহাইছে। যেনেকৈ ভাওনাৰ আগমুহূৰ্তত উঠা চাহিনী, বহা চাহিনী, গায়ন বায়নবিলাক কেলৈ কৰে? এই যে বহি থকা সমজুৱা লোকসকলে ইয়াত পটককৈ যদি আমাৰ ভাওনা আৰম্ভ হৈ যায়, আমি বুজিবলৈ টান হ'ব, আমি ৰসগ্ৰাহী হ'বলৈ কথাটো অকণমান জটিল হ'ব। গতিকে গুৰুজনাই ইমানেই কৌশল কৰিছে, সকলোৱে হৃদয়বিলাক চহাই ল'লে, ভক্তিমতী কৰি ল'লে। ঠিক তেনেকুৱাকৈ ভাগৱতৰ দশমৰ আগলৈকে, দশমতো পূৰ্ণ ব্ৰহ্ম অনাদি অনন্ত প্ৰভু লৈ আহিছে, তাত জন্ম হৈছে আৰু বৈকুণ্ঠলৈ গৈছে, নহয়নে? বৈকুণ্ঠত এতিয়া একাদশত যাব। গতিকে দশমৰ আগলৈকে এই গোটেই আখ্যান উপাখ্যানবিলাকৰ আমাৰ প্ৰয়োজন আছে। তাৰ পৰা আমাৰ বিভিন্ন শিক্ষা দিয়ে, যেনেকৈ অজামিল উপাখ্যান। অজামিলৰ কাহিনীটোৰ পৰা আমাক কি শিকাইছে আমি নকওঁ, সেয়া আপোনালোকে জানে। অম্বৰীশৰ কাহিনীটোৰ পৰা, অম্বৰীশ এজন ৰজা হৈও ভকত, কিন্তু ভকত এজনক অনিষ্ট কৰিবলৈ চাওঁতে ভকতৰ পিছত ভগৱন্তই সুদৰ্শন দি থৈছে। ভকতক অনিষ্ট কৰিবলৈ গ'লে, অনিষ্ট কৰিবলৈ খোজাজন কেনেকুৱা লতিঘটি হ'ব লাগে, এইটো আমাক শিকাইছে। সেইকাৰণে আমি আমাৰ সংগী ভকত হ'লেও, ঘৰৰ কাষৰে বাপজন হ'লেও সদায় ভকতৰ দৃষ্টিৰে চাই সন্মান সহকাৰে আমি থাকিব লাগে, নহ'লে সেই দুৰ্বাসাৰ নিচিনা, অম্বৰীশৰ নিচিনা হ'ব। আৰু দক্ষ যজ্ঞখন চতুৰ্থ স্কন্ধত কেলৈ দেখাইছে? দক্ষতা থাকিলেও যোগ্যতা থাকিব নোৱাৰে কিছুমানৰ, আৰু তেতিয়া দিনতে যজ্ঞ সমাপন নহ'ল, আজি কলি যুগত ক'ৰ পৰা হ'ব? গতিকে মানে অসংখ্য তত্ত্ব কথাৰে আমাক কাহিনীবিলাক উপস্থাপন কৰিছে। গাহৰ গজেন্দ্ৰ উপাখ্যানটো, গাহৰ গজেন্দ্ৰ উপাখ্যানৰ পৰা আমি জানিব লগা, ল'ব লগা, শিকিব লগা অন্তৰ্নিহিত কথাবোৰ। গ্ৰাহ কোন, গজেন্দ্ৰ কোন, নহয়নে? আমিয়ে গজেন্দ্ৰ, আমাক মায়াৰূপী গ্ৰাহে গিলি আছে, নহয় জানো? আৰু এই ভৱসমুদ্ৰখনেই হৈছে সৰু বৰ,
সৰোবৰত থকা পদুমটো আমি কেনেকৈ বিচাৰিম, কেনেকৈ ল'ম, এনেকৈ অন্তৰ্নিহিত কথাবোৰ আহি আহি আমাৰ দশমৰটো গোটেই আৰু প্ৰভু ভগৱন্তৰ অমৃত কথা, জন্ম লীলা মালা মানে শিশু লীলা, গোপী লীলা, গোবৰ্ধন লীলা, অসংখ্য লীলা, আৰু সেই লীলাখিনি শুনিলে ক'লে আমাৰ ভকতি হয়। তাৰপিছত আহিল একাদশ স্কন্ধ। একাদশ স্কন্ধৰ প্ৰথমতে আমাৰ কি আছে? নিমি নৱসিদ্ধ সংবাদ। নিমি নৱসিদ্ধ সংবাদৰ পাতনি কথাখিনি আটাইতকৈ ৰহস্য কথাটো। বসুদেৱ দৈৱকী কোন আছিল আপোনালোকে জানে? খুব চমুকৈ আহিল দেই, অধ্যায়টোত নহ'লে থাকি যাব। বসুদেৱ হ'ল দৈৱকী সুতপা পিঞ্চি হৈ ধ্যান কৰিলে। সেইটো জন্মটো তেওঁ সেইজন অনাদি অনন্ত প্ৰভু ভগৱন্তক দেখা পালে। সেইটো জন্ম তেওঁ পুত্ৰৰূপে বিচাৰিলে। সেই পুত্ৰৰূপে বৰ বিচাৰোঁতে তেওঁলোকে 3 জন্মলৈ পুত্ৰৰূপে পাবলৈ যেতিয়া সক্ষম হ'ল, সুতপা পিঞ্চি ৰূপে তেওঁলোকে ভগৱন্তক জন্ম দিলে, মুক্তি নেপালে। তাৰপিছত আহিলে কাশ্যপ আৰু অদিতি। সেইটো জন্মটো ভগৱন্তক জন্ম দিলে, মুক্তি নাপালে। তাৰপিছত কি হৈ আহিলে? দৈৱকী বসুদেৱ হৈ আহিলে। আমাৰ থাকিলে আপোনাসবে সংযোগ কৰি যাব, আমি উপকৃত হ'ম দেই। প্ৰভু সমস্ত মোৰ দেউতা সদৃশ ভকত সমস্ত প্ৰভু সমস্ত আছে, মোৰ থাকি যাব পাৰে, আপোনালোকে সংযোগ কৰিব। তাৰপিছত এতিয়া দৈৱকী বসুদেৱ 3টা জন্মত সেইজন অনাদি অনন্ত প্ৰভু ভগৱন্তক জন্ম দিছে, পালনে কৰি থাকিবনে বা মুক্তি নাপাবনে? কিন্তু তেওঁলোকে মুক্তিটো ল'ব জনা নাই, নহয়নে বাৰু? কিন্তু আমাৰ উদ্বোধক প্ৰভুগৰাকীয়ে কৈ গৈছে বহুত ডাঙৰ ডাঙৰ তত্ত্ব, অন্তৰ্নিহিত কথা আমি পাই গৈছোঁ, আপোনালোকেও পাইছে। তাৰমানে ভগৱন্তৰ পৰা আহিলে ভগৱন্তৰ ওচৰলৈ যাব পৰাকৈ আমাক এয়া ভগৱন্ত প্ৰভুৱে দি গৈছে। মায়া নৰতনো ধৰি হৰি ভকতি কয়লি বহু প্ৰচাৰ। আৰু আমিবিলাক তেওঁৰ পৰা আহিছোঁ, বিশেষ গুণ লৈ আহিছোঁ। বিশেষ গুণখিনিয়েদি আমি বিশেষ বস্তুখিনি বিচাৰি তালৈকে যাব লাগিব। নোযোৱালৈকে আমাৰ জন্ম মৃত্যু, জনম মৰণ দেই। এতিয়া দৈৱকী বসুদেৱৰ সেই কথাটো হৈছে, সেই কথাটো নহ'বলৈকে নাৰদে গুৰুৰূপে আহিছে বসুদেৱৰ ঘৰলৈ। বসুদেৱৰ ঘৰলৈ এই একাদশতে মুক্তি দৈৱকী বসুদেৱৰ। গতিকে দৈৱকী বসুদেৱৰ যদি মুক্তি হ'ব পাৰে, আমাৰ কিয় নোৱাৰিব? কথাখিনি ইয়াতে আছে। গতিকে দৈৱকী বসুদেৱৰ ওচৰলৈ প্ৰভু ভগৱন্তই এইটো লীলা নাৰদক পঠাই দিছে। নাৰদ যেতিয়া আহিছে, নাৰদ আহোঁতে বসুদেৱে ইমান সুখ পাইছে, কথাখিনি আপোনালোকে জানে। তাৰপিছত নাৰদক যেতিয়া বসুদেৱে প্ৰশ্ন অৱতাৰণা কৰিলে, অৱতাৰণা কৰোঁতে নাৰদে গোটেই তত্ত্বখিনি আনিছে। আনি পিনি তেতিয়া পূৰ্ব জন্মৰবিলাক কথা কৈ দিছে যে তুমি অকলনো পুত্ৰৰূপে ভগৱন্তক পালি থাকিবানে? তোমাক মুক্তি নালাগে নেকি? তুমি এনেকৈ আছিলা, তেনেকৈ আছিলা, এইটো কৰিছিলা, সেইটো কৰিছিলা, এতিয়া তোমাৰ ঘৰত পুত্ৰৰূপে আছে কাৰণে তুমি মায়াত বিভোৰ হৈ আছা। সেইজন তোমাৰ পুত্ৰ হৈ থাকিব পাৰে, কিন্তু তোমাৰ পুত্ৰ বুলি তুমি যেনেকৈ বান্ধি ৰাখিব খুজিছা যিটো চেনেহে, সেইজনটো আচলতে এইটো নহয়। এওঁ হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ অধ্যক্ষ, এওঁ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী। গতিকে এইজন গৰাকীক তুমি জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰিয়ে থাকিবা, এওঁ ওচৰৰ পৰা কি তোমালোকে মুক্তি নামাগা নেকি? তেতিয়া বসুদেৱৰ চকু মেল খালে। তেতিয়া তেওঁ অনুতাপ কৰিছে, হয় মই অকল পুত্ৰৰূপে পাই থাকিলোঁ, মই মায়া চকুৱে চালোঁ, মই মায়াত বিভোৰ হৈ মই পুত্ৰৰূপে পাই থাকিলোঁ। গতিকে এতিয়াহে নাৰদ তোমাৰ কথা মতে মোৰ মতি আহিছে, জ্ঞান আহিছে। এতিয়া এইটো জন্মত তাৰমানে প্ৰভু ভগৱন্তই মুক্তি দিব লাগিব এইটো জন্মত। আৰু নাৰদে অকল দৈৱকী বসুদেৱৰ ক্ষেত্ৰতে নহয়তো, প্ৰতিটো স্কন্ধত নাৰদে চাব এই অংগীৰা এই যে কি আখ্যান আছিলে, পুৰঞ্জন তাততো আছে, এইটো 4ৰ্থ স্কন্ধৰে আখ্যানটো। চিত্ৰকেতু ৰজাই যেতিয়া পুত্ৰ শোকত কিমান বিভোৰ, তেতিয়াও নাৰদে আহিছে, হেৰৌ ৰজা ইমান যে কান্দি কাটি তুমি ব্যাকুল, তোমাৰ হাজাৰ হাজাৰ পত্নী কথা পাহৰি গ'লা, ৰজা হৈ দেশৰ কথা পাহৰিলা, সেই মৃত পোৱালিটোৰ কাৰণে তুমি ইমান কান্দিছা। ঠিক আছে, তোমাৰ মৃত সন্তানটো মই যোগ বলেৰে আনি দিম, তুমি কথা পতা। তোমাৰ সন্তানটোৱে তোমাকনো কি কয়? নাৰদে সেই চিত্ৰকেতু ৰজাকো উদ্ধাৰ কৰা নাইনে? ঠিক নাৰদে ভাগৱতত সকলো জেগাতে গুৰুৰূপে আৱিৰ্ভাৱ হৈছে। আনকি
ব্যাসে মতিছন্ন হৈ দ্বাৰকাত কি কৰি আছিলে আমিতো সকলোৱে জানো। ব্যাসৰ ওচৰলৈ চতুৰ চুলুকি ভাগৱত লৈ কোন আহিল? নাৰদেতো আহিল। নাৰদে ব্যাসকো সেই মতিছন্ন ব্যাসক মূৰৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন কৰোক নিশেষ তোমাৰ মনৰ মহাক্লেশ হওক দূৰ। গতিকে আমাৰ মনত যিবোৰ ক্লেশ আছে এই ক্লেশবোৰ আমি ক'ত দূৰ কৰিম? আজিৰ দৰে অনুষ্ঠানত, আপোনালোকৰ দৰে সাধু সংগত। গতিকে নাৰদে সকলো স্থানতে প্ৰতিটো স্কন্ধত গুৰুৰূপে আহি ভুমুকি মাৰে, নহয়নে? এতিয়া একাদশ স্কন্ধ আৰম্ভণিতে নাৰদে গুৰুৰূপে আহি দৈৱকী বসুদেৱক এয়া মুখ্য দিছে। আৰু একাদশ স্কন্ধটোৱে হৈছে মুখ্য প্ৰাপ্তি অধ্যায়। আৰু এই একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদত কিমানটা অধ্যায় গৈছে। কবি হবি অন্তৰীষ প্ৰবুদ্ধ পিলপায়ন আৰিহুত কৰভাজন চমস, এই 9জন সিদ্ধক 9টা প্ৰশ্ন নিমি ৰজাই সুধিছে। আৰু সুধোতে যিখিনি কথা তাত অৱতাৰণা হ'ল, যিখিনি প্ৰশ্ন উত্তৰ দিলে, এইখিনি আচলতে কাৰ কাৰণে? আমাৰ কাৰণে প্ৰভু সমস্ত। নিমি ৰজাক যিকেইটা কথা ক'লে তাৰ ভিতৰত আমাৰ এটা লাইন একদম সততে সকলোৱে মুখত থকা বাক্যটো কি? আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম শুনা নিমিৰাই। পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম শুনিবা নিপতি। এতিয়া আমাৰ ৰতি প্ৰীতি ক'ত? আমি নিজকে প্ৰশ্ন কৰিব লাগিব। তাৰপিছতে ভাগৱত ধৰ্মটো আমি গ্ৰহণ কৰিলোঁ, আচৰণত এতিয়া কিমানজনে আনিছোঁ? আচৰণত যদি নানো, বাপে যে কৈছে যে একাদশ স্কন্ধটো আমাৰ ভাগৱতৰ 10 লক্ষণৰ মুক্তি অধ্যায়, মুক্তিৰ স্কন্ধটো, ইয়াতে আমাৰ মুক্তি পৰিছেহি। গতিকে মুক্তি পাবলৈ হ'লে এই এৰি অহা সকলো স্কন্ধৰ পৰা জ্ঞান বিজ্ঞান তদং ৰহস্যখিনি লৈ 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 তাৰমানে আমি পৰিপক্ক হ'লোঁ। পৰিপক্ক হৈ একাদশত আমি যি শ্ৰৱণ কীৰ্তন কৰিম, এই শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই চৰৈৱতী চৰৈৱতী য'ৰ পৰা আহিছিলোঁ তোলৈ, এনেকৈ বুলিয়ে ভাবিছোঁ। বাপগৰাকী যদি সন্তুষ্ট হোৱা নাই, সংযোগ কৰিব। একেবাৰে নকৰোঁ। আমি জনা নজনা যি সম্যক জ্ঞান, সেইখিনি যদি ইয়াত প্ৰশ্ন অৱতাৰণাৰ মাজেৰে মানে খুচৰি খুচৰি উলিয়াব পাৰে, এইটো সাধু লক্ষণ। আপুনি মহাসাধু, সেইকাৰণে আপুনি ইমান ধুনীয়া প্ৰশ্ন অৱতাৰণা কৰিছে। গতিকে এতিয়া এই যে কৃষ্ণ উদ্ধৱ সংবাদ, এই কৃষ্ণ আৰু উদ্ধৱৰ যিখিনি কথা, এইখিনি শুনিলে আমাৰ কি লাভ হ'ব? এইটো কথাহে এতিয়া ৰহস্য। এতিয়া আমাৰ কথাটোৱে হৈছে আমি ভকতি ল'ব লাগে, ভক্তি কৰিব লাগে, ভকতি আচৰণ কৰিব লাগে। যে জ্ঞানে কৰ্মে তাৰিতে নপাৰে, ভকতি নপাৱে যায়। কেৱল ভকতিয়ে পুৰুষক তাৰে, সহায়ক কাকো নচাওৱে। জ্ঞান মাৰ্গত ভকতি সহায় লাগিব, কৰ্ম মাৰ্গত মুক্তি নাপায়, পাব বহুত দুষ্কৰ, তাতো যদি ভকতি নকৰে। কিন্তু ভকতি যদি কৰোঁ, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ আমাৰ কোনো প্ৰয়োজন নাই, কৈছে যে আমি ভকতি কৰোঁ। এতিয়া ভকতি কাক কয়? মোৰ কথা শ্ৰৱণ, ইয়াতে ওলাব চাগে, কৃষ্ণই উদ্ধৱক কৈছে, মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন নাহিকে ভকতি সখী দিহ কৰা জ্ঞান। মোৰ জন্ম কৰ্ম মুহুৰেষে গুণনাম, আকেশে কীৰ্তনক কৰিবে অবিশ্ৰাম। মোৰ কথা শ্ৰৱণত কৰিবে ক ৰতি, আকেশে বুলিয়া সখী উত্তম ভকতি। আজি তাৰমানে ইয়াত আমি সকলোৱে ভকতি কৰিছোঁ, ভকতি কৰি যাম। ইয়াত এতিয়া কিনো ওলাব? এই কৃষ্ণ এতিয়া জন্ম লীলা সকলো সম্বৰণ কৰি শেষ পৰ্যায়ত উদ্ধৱক কোৱা কথাখিনি আমি কৃষ্ণমুখৰ বাণীখিনি শুনিম। শুনা মানেই আমাৰ শ্ৰৱণ, কোৱা মানেই কীৰ্তন। গতিকে শ্ৰৱণ কীৰ্তন আমাৰ ইয়াত আজি যিটো মাধ্যম, এয়াই ভকতি, সেয়াই। গতিকে এতিয়া অধ্যায়টোলৈকে আমি আগবাঢ়িব পাৰিম, নহয়নে বাৰু? কৃষ্ণ। এতিয়া বাপগৰাকীয়ে পঢ়িব 120ৰ পিছৰ পৰা। কৃষ্ণ। রাম কৃষ্ণর বিয়োগে আগি অন্তগতে হৃদয় দগধ করে ভোকে মকমকি
কৰন্ত ক্ৰন্দন নয়নৰ নিৰঝৰে ৰাম কটুক্ষণে আখি মুখ মুচি পাছে উঠিয়া নমায়া মাথ কৰি কীৰ্তঞ্জলি বুলিবে লাগিলা হুকে গদ গদ মাত। কৃষ্ণ প্ৰভু সমস্ত উদ্ধৱে কৈছে কৃষ্ণৰ বিয়োগে আগি অন্তৰ্গতে হৃদয় দগধ কৰে। সেইজন অনাদি অনন্ত প্ৰভু নাৰায়ণে যেতিয়া ধৰাধামত আছিল উদ্ধৱে সাক্ষাতে দেখি আছিল আৰু প্ৰভু ভগৱন্তই একো নোকোৱাকৈ উদ্ধৱে গমেই পাইছে যে এইজন প্ৰভু ভগৱন্ত আৰু মোৰ সন্মুখত নাথাকে, এওঁ এতিয়া বৈকুণ্ঠলৈ গমন কৰিব। গতিকে এই দুখে উদ্ধৱক একেবাৰে মিয়মান কৰি তুলিছে আৰু সেই অনুপাতে তেওঁ একেবাৰে সৰসৰাই তেওঁ প্ৰভু ভগৱন্তক কীৰ্তঞ্জলি কৰি কান্দি আছে। কটুক্ষণে আখি মুখ মুচি পাছে উঠিয়া নমায়া মাথ কৰি কীৰ্তঞ্জলি বুলিবে লাগিলা শোকে দগ দগ মাত। গতিকে এইজন প্ৰভু ভগৱন্ত কটুক্ষণে আখি তাৰমানে তেওঁ মাজে মাজে কোনোবা সময়ত তেওঁ নিজকে চম্ভালে, নিজৰ চকু কাণ মানে চকু পানীয়ে নাক পানীয়ে সমান হৈছে মচি তেওঁ নিজকে মানে অকণমান সংযত কৰি প্ৰভুক কিবা কিবা ক'ব বিচাৰিছে আৰু ইমান কান্দিছে। এয়া প্ৰভুক নেদেখা দুখ তেওঁ হৃদয় জ্বলি আছে। প্ৰভু সমস্ত আইমাতৃ সমস্ত সেই তেতিয়া প্ৰভু ভগৱন্তই সাকাৰ ৰূপত ধৰাধামত আছিলে কাৰণে এই একাদশ স্কন্ধৰ আমি আগত এৰি আহিছোঁ। প্ৰভু ভগৱন্তই উদ্ধৱক নাই এইটো অধ্যায় শেষৰ পিনে ক'ব কৈছে যে কৃষ্ণে এৰিলা পৃথিৱী ধৰ্ম জ্ঞানলৈ গৈলা ঐত গুণনামত হৈ। যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে পাৱে ততোধিক কলিত কীৰ্তনে। এতিয়া সেই জন্মত তেতিয়া প্ৰভু ভগৱন্তই সাকাৰ ৰূপত যেতিয়া পৃথিৱীত আছিল, কৃষ্ণ যিদিনা বৈকুণ্ঠলৈ যাবগৈ সমস্ত ধৰ্মবিলাক লগত লৈ গুচি গ'ল। গৈলা ঐত গুণ নামত হৈ। এতিয়া গুণ নাম, এতিয়া গুণবিলাক ক'ত পাওঁ? নামবিলাক আমি লৈ থাকোঁ, যাদৱ মাধৱ কৃষ্ণ বাসুদেৱ গোবিন্দ কৃষ্ণ নাৰায়ণ অনন্ত মানে সহস্ৰ নামবিলাক আমি লৈ থাকোঁ। গুণ নামটো লওঁ জানো? গুণ নাম কোনবিলাক প্ৰভু? গুণ নাম কোনবিলাক কওকচোন দেউতা? গুণ নাম কোনবিলাক? থৈ প্ৰভু কৃষ্ণ তেওঁ যিখিনি কৰিলে এইখিনি ক'ত থৈ গ'ল বাৰু? কীৰ্তনত। কীৰ্তনবিলাক প্ৰতিভাগ কীৰ্তনৰ ঘোষাভাগ, কোনোবা ভাগ ঘোষা ভগৱন্তৰ চৰণত আগবঢ়োৱা আমি এভাগ আবেদন গুৰুজনে কৰিছে, কোনোবা ভাগ ঘোষা নামৰ মালা, কোনোবা ভাগ ঘোষা মানে অকণমান মানে আধ্যাত্মিক চিন্তা ভাৱনাৰ। এতিয়া আমি জয় হৰি গোবিন্দ ঘোষাভাগ গালোঁ, আজি বাপগৰাকীয়ে দিলে, সেইভাগ অকল নামৰ মালা দেই। সেই নামৰ মালাডাল পালিসকলে যে গাই থাকিলোঁ, জয় হৰি গোবিন্দ নাৰায়ণ ৰাম ৰাম কেশৱ হৰি ৰাম ৰাম, তাত গোটেই গদগদকৈ সেইবোৰ নাম, সেই নামখিনি আমি লৈ থাকিলোঁ। তলত পদলৈ যেতিয়া আহিলে গুণ নাম। মৎস্যৰূপে অৱতাৰ হৈছিলা তুমিয়ে, সত্যব্ৰতৰ ৰাজাক তুমিয়ে এইবিলাক কৰিছিলা, কুৰ্ম অৱতাৰ ক্ষীৰোদধি তীৰত তুমিয়েই ধৰিছিলা। তেওঁ যে গাই গৈছে, আমি যে শ্ৰৱণ কৰিছোঁ, এইটোৱে আমাৰ গুণ নাম। এই গুণ নামখিনি গালে কি হয় কৈছে? কলিৰ মনুষ্যৰ কাৰণে কোনো ধৰ্ম নাই, যিসকলে কৰি আছে কৰি থাকক, আমাক ক'ব লগা নাই। কিন্তু ধৰ্ম হ'লে একো নাই। ইয়াত এতিয়া পূজাও নাই, যজ্ঞও নাই, একো নাই, শ্ৰাদ্ধ পিণ্ডও নাই। কাৰণ ভাগৱতে কৈছে কৃষ্ণে এৰিলা পৃথিৱী ধৰ্ম জ্ঞানলৈ গৈলা ঐত গুণনামত হৈ। যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে পাৱে ততোধিক কলিত কীৰ্তনে। কৃষ্ণক যিসকলে দেখা পাইছিল কোনে? তিন তৰু চৰাই চিৰিকটি গছ বিৰিখ সমস্তৰে মুকুতি পাইছে, মুখ্য পাইছে, তেওঁলোক বৈকুণ্ঠলৈ গৈছে।
গতিকে কলিৰ মনুষ্যই সেই যে দেখা পোৱা জীৱবিলাকতকৈ বেছি পুণ্য হয় বোলে কলিত কেৱল কীৰ্তনে। সেইকাৰণে গুৰুজনে আমাক ভাগৱত শ্ৰৱণ কীৰ্তন নাম প্ৰসংগ দি গুচি গ'ল। গুৰুজননো কোন? আমিতো জানো, সকলোৱে সেই শ্লোকবিলাক জানো। নন্দস্তু কুসুম সাক্ষাৎ যশোদা সত্য চন্দিকা শুদ্ধকুলে দৰিজাত কামৰূপে ভৱিষ্যতি। গতিকে সেই নন্দ যশোদা কৈ আহিছে, তুমিয়ে যাবা সত্য সন্ধ্যা হৈ মা যশোদা, তুমিয়ে যাবা পিতা নন্দ কুসুমৰ ভূঞা হৈ, তোমালোকৰ গৰ্ভত মই যাম শংকৰৰ নামেৰে ক'ত বহু আগলৈ আজিৰ পৰা ভৱিষ্যতলৈ কামৰূপ ৰূপে নামে মানে দেশত। এই অসমৰ অতি পুৰণি নাম যে কামৰূপ আছিল আমি সকলোৱে জানো, নহয়নে? কামৰূপৰ বট্টদোৱা নামে গাম নিজ ভক্তি প্ৰচাৰে, বট্টদোৱা নামে ঠাইত মই জন্ম লৈ মোৰ নিজৰ ভক্তিটো ধৰ্মটো প্ৰচাৰ কৰিম। এয়া নহয়নে? তেওঁ গুণ নামবিলাক থৈ গুচি গ'ল। কৃষ্ণ জন্ম তেওঁ কি কৰিছিল? গৰু কেনেকৈ চৰাইছিল, গৰুলৈ ঘৰলৈ কেনেকৈ আহিছিল, বৰগীতবিলাকত থোৱা নাইনে বাৰু? গতিকে এতিয়া আমি এভাগ এভাগ বৰগীতো যদি গাওঁ সেয়াও আমাৰ ধৰ্ম হয়, সেয়াও গুণনাম গাই থকা হয়। আজিৰ দৰে সমাজটো সদায় নাপাওঁ, গতিকে গুণনাম আমি এভাগ বৰগীত গালেও, এতিয়া বৰগীত এভাগ চাবচোন, আমি যদি দুটা লয়নো চোৰা বুলি যশোৱা মাই গোকণ্ঠ পাশে বান্ধয় যদুৰাই লবনো চোৰা বুলি যশোৱা মাই ঐ পূৰ্বা পৰ অন্তৰ নাহিকে যাহাৰো সুহি পৰম গুৰু জগত এইজন পূৰ্বাপৰৰ আদি অন্ত নাই, এইজন জগতৰ হৰিয়ে যশোদাই গোকণ্ঠই বান্ধিছে চাচোন। যেতিয়া আমি বৰগীত ভাগো এনেকৈ গাই থাকোঁ আজৰি সময়ত, কিবা এটা কাম কৰাৰ সময়ত, কিমান পুণ্য হয় আমাৰ জানেনে? আৰু অনুভৱ কৰিব লাগে, ভাবিব লাগে, ভাবিলে আমাৰ বহুত ভাল লাগে। পূৰ্বাপৰ অন্তৰ জাহিকে যা হেৰি নাহিকে আধাৰো, সুহি পৰমগুৰু জগতৰ আধাৰো। এইজন জগতৰ গুৰু যশোদাই পুত্ৰৰূপে জন্ম দি যশোদাই বান্ধিছে, কিমান ভক্তিৰ বলে যশোদাই পাইছে। যশোদাৰ পূৰ্বজন্ম আগৰ জন্ম কাহিনী আপোনালোকে জানে, নকওঁ। গতিকে আমিবিলাকো কম ভাগ্যৱান নহয় প্ৰভু সমস্ত। আমাৰবিলাকৰ পূৰ্বজন্মৰ যশোদা নিচিনাকৈ পুণ্য নেথাকিলে আজিৰ দৰে এনেকৈ আমি অনুষ্ঠানবিলাকত উপভোগ কৰিবলৈ আমাৰ কোনো কাৰণে আমাৰ শক্তিয়ে নাই। মই নিজে আজি ইয়ালৈ অহা নাই, আমাৰ ভৰালী প্ৰভুৰ নামটো ল'বলৈ পাহৰিয়ে গ'লোঁ। মই যে অধম, দীপক ভৰালী প্ৰভুৰ কাৰণেহে আজি আপোনালোকৰ চৰণ দৰ্শন হৈছে। তেখেতে মোক ফোনতে নিমন্ত্ৰণ দিছে, এই অনুষ্ঠানলৈকে মাতিছিলে। মই যে অধম, তেখেতক এটা কৃতজ্ঞতাৰ সেৱা জনাবলৈ পাতনিতে পাহৰিলোঁ। পলমকৈ হ'লেও জনাইছোঁ, তেখেতৰ চৰণত কোটি কোটি সেৱা। তাৰমানে ভগৱন্তৰ কাৰোবাক কিবা এটা সহায় কৰিবলৈ হ'লে, এতিয়াতো প্ৰভু নাই, বৈকুণ্ঠলৈ গ'ল এয়া। গতিকে আপোনাৰ মোৰ দৰে এই সাধু সন্তৰ দ্বাৰাই কাৰোবাক কিবা এটা উপকাৰ কৰায় প্ৰভু ভগৱন্তই। নিৰ্দিষ্ট সময়ত কোনোবা এজনক পঠাই দিব, তেওঁ পদ্মমুখহন্তে কিবা এষাৰ কোৱাব, তেওঁ পদ্মহস্তে কিবা এটা কৰাব, এনেকৈয়ে আমাৰ উপকাৰবিলাক হয়। আৰু আজি আপোনাৰ খবৰ চৰণ দৰ্শন কৰিবলৈ দীপক ভৰালী বাপে আমাক নিমন্ত্ৰণ দিছে। আমাৰ হৃদয়ত কোন আছে?
আপোনালোকৰ হৃদয়ত কোন আছে? দীপক ভৰালী প্ৰভুৰ হৃদয়ত কোন আছে? একেজনেই আছে। গতিকে তেখেতৰ হৃদয়ত প্ৰভুৱে মানে অকণমান চিন্তা শক্তি দিলে, স্মৃতি দিছে বা এটা ভাৱনা জগাই দিছে। দুলু বৰুৱাইক আমি মাতোঁ। গতিকে দুলু বৰুৱাই ইয়ালৈ আহোঁ বুলি আহিব নোৱাৰে। কোনোবা জনমৰ চাগে কিবা যুগসূত্ৰ আছে। প্ৰভুৰ কৃপাই আজি তেওঁ গুণনাম কীৰ্তন ইয়াত কৰিবলৈ লাগে। নেজানোৱেতো একো। আৰু কৃষ্ণ বাপ মোৰ ভাইটি সদৃশ কৃষ্ণকান্ত বাপেও আজিৰ এই দিনটোত আপোনালোকৰ সন্মুখত ভাগৱত কীৰ্তন কৰিবৰ নিমিত্তে তাৰাই নিৰ্ধাৰণ কৰি থৈছে। গতিকে এইবিলাক চব প্ৰভু ভগৱন্তৰ কৃপাত। গতিকে যশোদা নন্দৰ যি ভাগ্য, আমাৰো সেই ভাগ্য। আৰু প্ৰভু ভগৱন্তই কৈ গৈছে যে পাৱে ততোধিক কলিত কীৰ্তনে। এই প্ৰাথমিক শাখাৰে যিগৰাকী বাপে নাম লগাইছে, মই তেখেতক বহুত চালোঁ। ইমান ধীৰ গম্ভীৰভাৱে গাটো অকণমানো নলৰাকৈ ঈশ্বৰ সাধনা কৰিছে, নাম গাইছে। তেখেতৰ চৰণতো মই কোটি কোটি সেৱা জনাইছোঁ। ইমান গভীৰভাৱে গাটো নলৰোৱাকৈ তেখেতে যে নাম গাব পাৰিছে, আমি কিন্তু নোৱাৰোঁ। এইবিলাকো পুণ্যৰ ফলত, সাধনাৰ ফলত দেই কৃষ্ণ। গতিকে উদ্ধৱে যি সাধনা, আৰু উদ্ধৱ আৰু কৃষ্ণৰ সম্বন্ধটো আপোনাৰ সবে জানে। এতিয়া উদ্ধৱ কৃষ্ণৰ মানে যিটো সম্পৰ্ক, এই সম্পৰ্কটো বৰদেউতাকৰ ল'ৰা আৰু খুৰাকৰ ল'ৰা, নহয়নে? এতিয়া আমি আমাৰ বৰদেউতাৰ ল'ৰাৰ কাৰণে ভকতৰ দৃষ্টিয়ে নেচাওঁ বা বাই ভনীৰ কাৰণে ভকতৰ দৃষ্টিয়ে নেচাওঁ। কিন্তু আমি যেতিয়াই শৰণ লওঁ, যেতিয়াই ভজন লওঁ, তেতিয়াই আমি ভকত দৃষ্টিৰে, আত্মদৃষ্টিৰে আমি কৃষ্ণ আই কৃষ্ণ বাপ, নিজৰ বাই ভনী ককাই ভাই হ'লেও আমি দেহৰ সম্বন্ধবিলাক পাহৰি যাব লাগে। আত্মদৃষ্টিৰে চালে আমি সকলো এটা আত্মা।